তো এতিয়া জিএমচিৰ পিছফালে আহিছোঁ মানে মৰ্গৰ পিনে য'ত মানে পষ্টমৰ্টম হয় 24 ঘণ্টা চাওক 24 ঘণ্টা এখন খোলা হ'ব য'ত ৰাতি 1টাই বাজক 2টাই বাজক ইয়াত আপুনি আইচক্ৰীমৰ পৰা টেডি বিয়াৰৰ পৰা বিস্কুট মানে কি লাগে আপোনাক গভীৰ নিশা মই এটা পাৰ্চেল ডেলিভাৰী কৰিলোঁ আৰু কেই টকানো পালোঁ এই ভিডিঅ'টোত দেখা হ'ব যিবিলাক কাম দিনত গুৱাহাটীত নহয় সেইবিলাক ৰাতি হয় মানে যিটো ৰূপত কাম কৰি আছে মই দেখিয়ে আচৰিত গণেশগুৰিত থকা জুবিনদাৰ ফটোখনৰ ওচৰত ৰাতি মানুহবিলাকে কি কৰি থাকে লগতে ভূতনাথ শ্মশানত চাওক লাইভ চিতা জ্বলি আছে কাষতে অগৰীয়া বাসকলে মদৰ বটল লৈ পূজা কৰি আছে ভঙাগড়ৰ এইটো এটা হিল ভিউ পইণ্টৰ ৰাস্তা এই ৰাস্তাটো ইমানেই বেছি ডেঞ্জাৰাছ কেতিয়া লিপৰ্ট ওলাই কোনো ঠিকনা নাই ৰাতিৰ গুৱাহাটীত কি চলে এতিয়া চাব আপোনালোকে টাইম 11:40 হ'ল কিছু সময় পিছত 12টা বাজিব মানে এই 12টা বজাৰ পিছত গুৱাহাটীখন কেনেকুৱা ৰূপত চলে তো আজি প্ৰপাৰ দেখাব চেষ্টা কৰিম এতিয়া আছোঁ মই বশিষ্ঠ চাৰিআলিৰ ব্ৰিজৰ তলত এইফালে আছে মোৰ বেলতলা চাৰিআলি আৰু এইফালে আছে বশিষ্ঠ মন্দিৰ তো প্ৰথমতে এতিয়া বশিষ্ঠ মন্দিৰ যাম এই ভিডিঅ'টো অম্বুবাচীৰ সময়তে বনোৱা অলপমান লেট হৈ গ'ল আপলোড দিওঁতে যি কি নহওক ভিডিঅ'টো আগলৈকে চাই গৈ থাকক ৰাতিৰ কিছুমান এনেকুৱা দৃশ্য দেখাম যিটো হয়তো আপুনি আগতে দেখাই নাছিল অলপমান আগত বশিষ্ঠ মন্দিৰ পাম তাৰে আগতে শ্মশানটো পাম এতিয়া টাইমটো দেখাই দিছোঁ কেইটা বাজিল মানুহ লাইভ দেখাই দিছোঁ আপোনালোক বিশ্বাস নকৰিব ন আৰু ইয়াতে দেখা পাইছে নে 12:24 হ'ল আহি পালোঁ মোৰ আগত বশিষ্ঠ মন্দিৰ আছে এতিয়া অম্বুবাচীৰ সময়ত যিবিলাক ভক্তগণ আহে এতিয়া ৰাতি সিহঁতে ক'ত থাকিব থকাৰ কাৰণে ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া হয় ইয়াতে বশিষ্ঠ মন্দিৰ ইয়াতে ধুনীয়াকৈ তো ইয়াতে তিৰপাল পাৰি ইয়াতে মানে হাজাৰ হাজাৰ মানুহ শুই আছে তো মই পাৰিলে দেখাম বাৰু এই মানুহবিলাক দেখাই এলাও নাই মানে পুলিচ বহি আছে ন আপুনি নিজে অনুমান কৰি লওক যে কিমান মানুহ চাওক একেলগে শুই আছে মানে সৰু ল'ৰা ছোৱালীৰ পৰা একদম পুৰা বৃদ্ধ কাললৈকে বশিষ্ঠ মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া মোৰ আগফালে সেয়া চাওক ভূতনাথ শ্মশান এইখন বশিষ্ঠৰ গেট আৰু এইটো ভূতনাথ শ্মশান এতিয়া লক আছে বাৰু এতিয়া বন্ধ আৰু এইফালে চব মানুহে আশ্ৰয় লৈ আছে ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে আৰু মানে এটা কথা মনত পৰিল ৰিচেণ্টলি মোৰ এজনী লগৰ ছোৱালীক মানে ইয়াতে সৎকাৰ কৰা হৈছিল আৰু বেছি দিন হোৱাই নাই 1 মাহ হোৱা নাই তো বেয়া লাগে আৰু তাই য'তে আছে তাতে শান্তিত থাকক তো ইয়াতে এতিয়া ৰাতি চাগে 12টাৰ পিছত লক হৈ যায় বন্ধ কৰি দিয়ে এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব বেলতলা বজাৰ তাত কেনেকুৱা পৰিস্থিতি চলি আছে চাব বলক বেলতলা বজাৰ মানে চব ঠিকেই আছে আমি ইয়াৰ আগে আগে মানে ধুনীয়াকৈ চাফ চিকুণ কৰি লৈ গ'ল যিমান লেতেৰা চেতেৰা ওলাইছিল আৰু বাকী এতিয়া চব দোকান বন্ধই আৰু তো এইফালে 6 মাইল ফালৰ পৰা আহিলে এই জয়ানগৰৰ এইটো আগত ট্ৰেফিক পইণ্টটো নোপোৱাৰ আগতে আপোনালোকে ৰাইট চাইডে পাই যাব এইখন উৰ্মি ছুপাৰ মাৰ্কেট যিখন 24 ঘণ্টা চাওক 24 ঘণ্টা এখন খোলা হ'ব তো এতিয়া মানুহ কিয় ল'বা নেকি এতিয়া মানে কিবা ল'ম মানে যদিকে ঘৰৰ পৰা আহিছোঁ মানে পানী চানী একো নাই ভাবিছোঁ পানী লৈ লওঁ আৰু কি পাৰোঁ কিবা এটা লৈ ল'ব টাইমটো দেখাই দিয়াচোন টাইমটো দেখাই দিওঁ 1টা বাজি গ'ল চাগে 1টা বাজিল ন 1টা বাজিলে আৰু তো ইয়াতে আপোনালোকে গোটেই গেলামাল সামগ্ৰীৰ পৰা খোৱা বস্তু পানীৰ বটল এইফালে আইচক্ৰীম চব পাই যাব কি লগে ল'বা নেকি কিয় লোৱা যি লোৱা লোৱা যদি 10 টকা লৈ 10 টকা হ'ব লাগে 100 টকা নাই নহয় দিয়া লোৱা তো দেখাই পাইছে আপোনালোকে এটা কাপ প্লেটৰ পৰা বা কুকুৰৰ ভিতৰত শুই আছে ভাল লাগিছে কিন্তু এইটো দেই চাওক চব বস্তু পাই যাব কাপ প্লেট টেডি বিয়াৰ চেয়াৰ ওপৰতো আছে নেকি ইয়াতে মই মানে ফাৰ্ষ্ট টাইম সোমাইছোঁ দেই টেডিবিলাক আছে এই ৰাতি 1টা বজাত বাপৰে এনেকুৱা দোকান যে এভেইলেবল আছে জয়ানগৰত আহি যাব কিবা যদি লাগে ওচৰে পাজৰে যে আছে আপোনালোকে চাই লওক মই দেখাই দিছোঁ আপোনালোকে নিজে চাই লওক কি পাব আৰু গোটেই সামগ্ৰীখিনি পাবই আৰু যিমানখিনি লাগে খিনি পাই যাব আৰু দিয়া মানুহ মানে ঘূৰি থাকিব নে কিবা ল'বা কিবা লোৱা যদি চাই লাভ নাই লোৱা যদি লোৱা চব থাকে মানৱ মানে আমাৰ ক্ষেত্ৰীত ন তাতে মানে একো নাপায় না ৰাতি এই গুৱাহাটীত আহি মানে চক খাই গৈছে ৰাতি 12টা বজাত দোকান খোলা থাকে তো যিহেতু আহিছোঁ এই এটা পিংক কালাৰৰ গুড ডে বিস্কুট লৈ লওঁ নহ'লে মানে মালিকে অলপ বেয়া হ'ব পাৰে ন সেইকাৰণে 20 টকাৰ আমি এই বিস্কুটটো লৈ লৈছোঁ এনেও খাব লাগিব ৰাস্তা যাই খাব লাগিব এতিয়া পেট্ৰল পাম্প হ'ল এইটো এটা আমাৰ 6 মাইলতে আছে বহুতে হয়তো গম পায় তো এইফালে 6 মাইলৰ পৰা আহিলে জয়ানগৰ চাইডে গ'লে এইখিনিতে পাই যাব এইটো 24 ঘণ্টা তেল ভৰাই আছে এতিয়া আমি নভৰাও আৰু তেল আছে চাই আৰু তেল 2 গাৰ আছে হৈ যাব তো এতিয়া ভাবিছোঁ মই এটা পাৰ্চেল ডেলিভাৰী কৰিম পিছফালে চাব পাৰে মই এতিয়া ফ্লিপকাৰ্ট মিনিটছৰ অফিচত আছোঁ মানে মাজে মাজে মই কেতিয়াবা মাৰোঁ এতিয়া ভাবিলোঁ কি ৰাতি আজি মাৰি চাওঁ কেনেকুৱা লাগে তো মই এতিয়া অ'পেন কৰি লওঁ অনলাইন আহি গৈছোঁ বাৰু চেক ইন মাৰি দিওঁ অনলাইন আহি গ'লে যদি পাৰ্চেল এইফালে মই এতিয়া অনলাইন আহি গ'লোঁ এতিয়া অৰ্ডাৰ লাগি গ'ল একচেপ্ট কৰি দিওঁ অৰ্ডাৰটো লাগিছে ৰাজেশ সিং প্ৰিপেইড মানে অনলাইন পইচাটো দিয়ে দিছে অৰ্ডাৰ দিছে আমুল তাজা ব্ৰিটেনিয়া বিস্কুট আৰু কাচ্চি ঘানি তেল দিছে তো এতিয়া এইটো মানে স্কেন কৰিব লাগিব বস্তুখিনি তাৰ ভিতৰত পেকিং হৈছে তাৰপিছত মই ইয়াৰ পৰা ওলাই যাম বস্তুখিনি লৈ উঠাই দিলোঁ বেগত ইয়াতে আছে আৰু কিবা বস্তু লোকেশ্যনটো লাগিছে আপোনাৰ শিৱ মন্দিৰ ৰোড জয়ানগৰ
এই খানাপাৰা চাইডে আৰু এইটো শিৱ মন্দিৰ পথটো চাগে খানাপাৰা চাইডে হ'ব তো এতিয়া বলক গৈ থাকোঁ ভিডিঅ'টো ভালদৰে চাই থাকক মাজে মাজে এনেকুৱা কিছুমান দৃশ্য দেখাম আপুনি নিজে হতভম্ব হৈ যাব এইফালে গণেশগুৰি চিনেমাটো বাকীয়ে আছে তো এইফালে আহি পাই গৈছোঁ হাউচ নম্বৰ 28 এইটোৱে এতিয়া মানে কাষ্টমাৰজনক ফোন মাৰোঁ মই মানে বেগটো ঘৰতে দি দিছিলোঁ এনেকুৱা যিটো মানে প্লাষ্টিকৰ বেগ এইটো মানে ৰিটাৰ্ণ ল'ব লাগে যিটো কাগজৰ বেগ দিয়ে সেইটো মানে দি দিব লাগে এইটো মানে ঘূৰাই ল'ব লাগে মই পাহৰি গৈছিলোঁ এইখিনিৰ পৰা কেইটকা পাওঁ এইখিনি মানে বেছি নাছিল 1.2 কিলোমিটাৰ আছিল ওচৰতে আৰু তো কেইটকা পাওঁ পইচাটো সোমাব ৰ'ব 2 মিনিটমান লাগিব আৰু এই বেগটো মই এতিয়া ষ্ট'ৰত জমা দিব লাগিব অৰ্ডাৰটো দি ওলাই আহিছিলোঁহে চাওক কেইটকা পালোঁ 23 টকা পাই গ'লোঁ এটাই মাৰিছোঁ আৰু নামাৰোঁ এতিয়া বলক আমি ডাইৰেক্ট এতিয়া গণেশগুৰি ফালে ৰাওনা হওঁ আৰু মই এপটোৰ পৰা অফলাইন হওঁ গণেশগুৰি ফালে গৈ থাকোঁতে এয়া চাওক 6 মাইলত এয়া ৰাতি তীব্ৰ গতিত কাম চলি আছে এইখিনি মানে এলাও নাই গাড়ী আৰু চাওক এইখিনি গাড়ী পাৰ হয় দেই কিন্তু বন্ধ হৈ যিটো কাম কৰি আছে এইফালে এতিয়া মই গম পালোঁ যে একেলগে 3টা কাম হৈ আছে মানে ৰেলিঙৰ কাম হৈ আছে আৰু এইবিলাক মাটি গোটেই ফিল আপ কৰিছে একদম তলত একোৱে নাছিল একদম ফিল আপ কৰি এই যদি আপোনাক ভালকৈ জুম কৰি চাই লওক গোটেই চাৰিওফালে গছ এইবিলাক বোলে গোটেই গছ পুলি হৈ যাব মানে নাৰ্চাৰী টাইপ আৰু যি কি নহওক ৰাতি কিন্তু আধা ৰাস্তা ব্লক কৰি এনেকৈ মানে ফ্লাইঅভাৰখন গোটেই মানে ৰং কৰা হৈ আছে এইফালে আকৌ চাওক ট্ৰাকে মানে কাৰ্পেট লৈ অনা হৈছে কাৰ্পেটবিলাক ব্ৰিজৰ তলে তলে ধুনীয়াকৈ পাৰি দিব দেখি বাৰু ভালে লাগিছে বেয়া লগা নাই এতিয়া এইবিলাক আৰু কিমান দিনলৈকে বা চলে আপোনালোকৰ মতামতটো জনাবচোন কনচেপ্টটো কিন্তু বেয়া লগা নাই ঠিকেই আছে যাতে পিছলৈকে চলি যাই থাকে যাতে বাহিৰৰ পৰা মানুহ আহিলেও দেখি মানে ভাল পায় আৰু যাতে আমাৰো ভাল লাগে আহি আছিলোঁ চাওক হেভি বৰষুণ মানে কমকৈ দিব বুলি ভাবিছিলোঁ কিন্তু চাওকচোন কি ডাঙৰ বৰষুণ দিলে মানে কম বৰষুণ দিয়া নাই কিন্তু ৰখি গ'লোঁ তো আহি পালোঁ সেই লিজেণ্ডজনৰ ঠাই এয়া আমাৰ জুবিন গাৰ্গ মাজতে কিমান এটা মানে এইখিনি কেনেকুৱা সৃষ্টি হৈছিল আপোনালোকে ছ'চিয়েল মিডিয়াত চাওঁতে গমেই পাইছিল মুচিছে নেক্সট দিনাই আঁকি দিছে চাওক মানে যিমান যি কওক এইবাৰ কিন্তু চৰকাৰে হিলি গৈছে এইটোকে কয় পাৱাৰ মানে চৰকাৰে যি কৰে কৰক কিন্তু জুবিন দাৰ ক্ষেত্ৰত তাতে একো মানে হাত তুলিব নোৱাৰে তো তেতিয়া মানে আমাৰ ল'ৰা ছোৱালীবিলাক গমেই পায় কেনেকুৱা মানে ডেঞ্জাৰ হয় তো জুবিনদাৰ ক্ষেত্ৰত মানে এইবাৰ যে মানে কিবা কৰিব মই এইটো ভাবা নাই আৰু মানে নেক্সট টাইম যে জুবিনদাৰ ক্ষেত্ৰত যদি কিবা চৰকাৰে ভাবিছিলোঁ যে এনেকৈ কিবা কিবি কৰিম মানে মুচি দিম আৰু বেলেগ ছবিও মুচিম আৰু এইটো নকওঁ ৰাতি এতিয়া 1:30 বাজি গ'ল কিন্তু অনুৰাগীবিলাক চাওক লগত বক্স লৈ জুবিনদাৰ গান বজাই আছে সঁচাকৈ এয়াই আছিল জুবিনদাৰ কাৰণে মৰম আৰু ভাল পোৱা এতিয়া বলক ফেঞ্চি আৰু কামাখ্যা পিনে অলপ ঘূৰি আহোঁ বাকী গণেশগুৰি মানে ৰিটাৰ্ণ আহি আছোঁ মেইন চিনেমাখন দেখাই আছোঁ তাৰে আগতে ইয়াত চাওক ইয়াতেও একদম পূৰা ধাৰাসাৰ ৰূপত ৰং কৰি আছে মুঠতে ভাল মেকআপ কৰি আছে বাকী এই ৰাতি কামাখ্যাৰ পিনে যিটো পৰিৱেশ দেখা পাইছোঁ মই সেইটো আগতে কেতিয়াও দেখাই নাছিলোঁ আপোনালোককো দেখাই আছোঁ ভিডিঅ'টো আগলৈ গৈ চাই থাকক বাহিৰৰ পৰা মন্ত্ৰী বুলি এনেকুৱা গেট বনাইছিল কিন্তু এতিয়াতো কেঞ্চেল হ'ল কিন্তু মই ভাবোঁ এনেকুৱা এখন গেট মানে যদি পাৰ্মানেণ্টকৈ বনাই ৱেলকাম টু গুৱাহাটী এনে গামোচা দি কিমান ধুনীয়া লাগিল হয় ফাৰ্ষ্ট টাইম গুৱাহাটীখন মানে ইমান বেছি চাফা লাগি আছে আপোনালোকে চাওক ক'ৰবাত এটা ধূলি বালি দেখা হৈছে নেকি চাওক ক'ৰবাত ধূলি বালি দেখা হৈছে নেকি এই শব্দটো মোক ক'ব লগা হৈছে গুৱাহাটীত মিলে নেকি বাৰু কওকচোন এইটো কথা ক'লে মানে এটা প্লাষ্টিকৰ পেকেট দেখা নাপায় আপোনালোকে মানে এই পৰিৱেশটো ৰাতিয়ে দেখা হ'ব দিনত কিন্তু আকৌ সেই লেতেৰা বেতেৰা দেখা হ'ব বাকী এই গভীৰ নিশা কুমাৰ ভাস্কৰ বৰ্মা সেইটোৰ পৰিৱেশ চাওক মানে কিবা এটা কিন্তু ভাল লাগে দেই ব্ৰিজখন যি কি নহওক ইয়াতে কিন্তু বাৰ্থডে পাৰ্টি নাপাতিব দেই গুৱাহাটীৰ যিবিলাক মেইন কাম সেইবিলাক ৰাতিয়ে হৈ দিয়ক এইফালে চাওক নলা চাগে বনাব নলাখন দি আছে ৰাস্তাৰ কাম এই চব মানে ৰাতিয়ে হয় আৰু তো পোনে আহি পালোঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচন মানে আমাৰ পল্টন বজাৰ ৰেলৱে ষ্টেচন 1 বজাত 2 বজাত মানে ইয়াত আপোনালোকে মানুহ দেখাই হ'ব চাৰিওফালে কেৱল মানুহ শুই আছে ৰাতিপুৱা ট্ৰেইন আছে কিছুমানে ট্ৰেইন আহি আছে কিছুমানে পাইছে ৰেষ্ট লৈছে মানে চবৰে বেলেগ এটা ষ্টৰী আৰু ইয়াত আহিলে মানে ৰাতি 2-3 বজাৰ ফিলে নাপায় যেন গধূলিয়ে আহিছোঁ তেনেকুৱা টাইপ লাগে তো ডাইৰেক্ট আহিলোঁ এতিয়া ফেঞ্চি বজাৰ দিনত এইখিনি জেগাত কেনেকুৱা পৰিস্থিতি হয় আপোনালোকে নিজে ভাবক ইয়াতে গাড়ীৰ পাৰ্কিং মানে কৰাৰ জেগা মানে বিচাৰি থাকিব লাগে পাৰ্কিং কৰাৰ জেগাই নাপায় এতিয়া চাওক মানুহ চানুহ কোনো নাই আৰু এইখিনি জেগা চিনি পাইছেনে মানে ফুলৰ যিবিলাক দোকান এইখিনি জেগাতে দিয়া হয় সঁচাকৈ কিন্তু দেই দিনত বা গধূলি আহিলে আপোনালোকে দেখাই পায় ইয়াত কেনেকুৱা মানুহ ভিৰ হৈ থাকে কিন্তু এতিয়া গোটেই শূন্য সোণা গহনা আঙুঠি সেইবিলাকৰ দোকান ইয়াতে লাইন বাই লাইন দিনত দেখাই পায় আপোনালোকে আৰু এতিয়া চাওক পুৰা খালী ইয়াতে গোটেই লংপেণ্ট চাৰ্ট কাপোৰৰ দোকানবিলাক মানে ইয়াতে থাকে আৰু ৰাতিপুৱা ইয়াতে কেনেকুৱা মানুহ হয় দিনত আৰু দিনটো আৰু গধূলিলৈকে ৰাতি যেতিয়া এতিয়া এনেকুৱা টাইমত এটা মানুহ নাই ৰাস্তাত জাবৰটো লেতেৰা হৈ আছে মানে ৰাতিবিলাক মানে চাফা কৰি লৈ যাব লাগে এতিয়া বেলতলা বজাৰত ভাল গোটেই দিনটো বজাৰ হয় আৰু ৰাতি যে 10-11 বাজে গোটেই চাফা কৰি লৈ যায় সেই চিষ্টেমটো ভাল লাগে কিন্তু ফেঞ্চি বজাৰত সেই চিষ্টেমটো নাই এইখন ক'ৰ ব্ৰিজ হ'ব পাৰে আপোনালোকে ক'ব আৰু নামটোনো কি ব্ৰিজখনৰ মানে ব্ৰিজখন অলপ ইউনিক মানে ওৱান ৱে টাইপ এতিয়া মানে এনেকৈ ঘূৰিব লাগিব চাওকচোন মানে সঁচাকৈ কিন্তু বেলেগ দেই ব্ৰিজখন মানে এতিয়া ওৱান ৱে টাইপ হৈ গ'ল কিবাকৈ ডাঙৰ গাড়ী এখন যায় আৰু ফাৰ্ষ্ট টাইম অম্বুবাচী মেলাৰ টাইমত ভূতনাথ শ্মশানৰ ভিতৰত সোমাম
এইটো বুজনা শ্মশান চাওক কেনেকুৱা মানে শ্মশানত একদম মানে মেলা সদৃশ পৰিৱেশ হৈ আছে মানুহ চাওক সঁচাকৈ আচৰিত কিন্তু ভিতৰত গৈ আৰু যি দেখিছোঁ নহয় চবেই ইয়াতে মানে চবেই জিৰণি লৈছে কিমান দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে চাওক এই মানুহবিলাকে শুই আছে তো এয়াই ভূতনাথ বাপৰে বাপ শ্মশানত ভিতৰত সোমাই আছোঁ এনেকুৱা পৰিৱেশত চাওক ৰে চাওক মানুহবিলাক চাওক কেনেকৈ শুই আছে সঁচাকৈ মানে কিবা এখন বেলেগ দুনীয়া দেই কেনেকুৱা লাগিছে ভাই শ্মশানত এনেকুৱা পৰিৱেশ চাওক ভাই বেলেগ কিন্তু দেই মানুহবিলাক চাওক এয়া স্বৰ্গৰত ৰেডি হৈ আছে তাতে আৰু মানুহ জ্বলি আছে এনেকুৱা সময়ত ৰাতি এতিয়া 2:30 বাজি গ'ল চাওক লাইভ চিতা জ্বলি আছে ভালকৈ ইমান দেখাব নোৱাৰোঁ মই ইউটিউব গাইডলাইনছৰ কাৰণে আৰু যদি ধ্যান দি চাই আপোনালোকে মোৰ কাষতে এজন মানে মানুহ আছে এতিয়া সৎকাৰ কৰিব আৰু চাওক কেনেকুৱা এটা পৰিৱেশ দেখাইছোঁ মই আপোনালোকক হয়তো আপোনালোকে আগতে দেখা নাই আৰু এই বাবাবিলাকক চাওক পূজা কৰিছে নে কি কৰিছে গম নাপাওঁ লগত মদৰ বটল লৈ আছে মানে কি ক'ম আৰু যিহেতু মানে পবিত্ৰ ঠাই আহি বহুত ভাল লাগে কিন্তু আজি যিটো দেখিছোঁ ইয়াতে যোৱা বছৰ আহিছিলোঁ ৰাতি যেতিয়া ভিডিঅ' বনাইছিলোঁ ইয়াতে আহিছিলোঁ এনেকুৱা পৰিৱেশে নাছিল এতিয়া অম্বুবাচী ছিজন নাছিল ন কিন্তু এইবাৰ অম্বুবাচী ছিজন মানে শ্মশানৰ ভিতৰত এনেকুৱা পৰিৱেশ দেখিছোঁ বাপৰে কম বৰষুণ দিয়া নাই দেই যাক মানে কমাই নাই এতিয়া মানে অকণমান কমিছে আৰু হেভিটো নাই আৰু নৰ্মেলটো তো এতিয়া গৈ আছোঁ গণেশগুৰি পালোঁহে আগতে এয়া গণেশগুৰি ব্ৰিজ আৰু এয়া গণেশগুৰি পেট্ৰল পাম্প এইটো পেট্ৰল পাম্প কিন্তু বন্ধ হৈ যায় দেই 9টা নে 10টা বজাতে বন্ধ হৈ যায় এতিয়া দেখাম আপোনাক গণেশগুৰি ৰাতিৰ হাৰ্ডলাভ চাগে দেখিছেই বাকী কমেণ্ট বক্স খালী আছে আপোনাৰ মতামত জনাই যাব এতিয়া আহি পালোঁ ভঙাঘৰ এই আগত এতিয়া দোকান পোৱাবিলাক দেখাই পাব গমেই পায় আৰু ভঙাঘৰত যোনে যোনে মানে চবেই আহিছে অলৰেডি ক'বলৈ চবেই এবাৰ হ'লেও আহি পাইছে ভঙাঘৰ মেডিকেলত দিনৰ দৰে একেই আৰু ৰাতিও মানে দোকান পোৱাবিলাক থাকে কিন্তু ৰাতি মানে জামটো মানে কম তো এয়াই GMCH এতিয়া অসমীয়াত লোৱাৰ চাইডে ভাঙাঘৰ বুলি কয় আৰু আপাৰ চাইডে ভঙাগড় বুলি কয় কিন্তু ৰিয়েলটো ভঙাঘৰে হয় বাকী লোৱাৰ চাইডে চাওকচোন কি বনাই দিছে ভাঙাঘৰ বাকী ইয়াত চাওক বহুতবিলাক দোকান আছে GMCH যদি আপোনালোকে ৰাতি আহিব নে এবাৰ আহি চাব ইয়াৰে ভাইবছটোৱে বেলেগ তেতিয়া এতিয়া ভঙাগড়ত থকা এই পাহাৰৰ পিনে গৈ আছোঁ এই যিটো ৰাস্তা সঁচাকৈ বহুত বেছি ভয়ংকৰ হয় আৰু বোলে লিপৰ্ডো ওলাই এতিয়া মানে নোলালে হ'ল আৰু চাওকচোন কেনেকুৱা ভয়ংকৰ তো এতিয়া GMCৰ পিছফালে আহিছোঁ মানে মৰ্গৰ পিনে য'ত মানে পষ্টমৰ্টম হয় এইফাল দিয়ে অকণমান আগত গ'লে পাম ষ্টাৰ্ট দি ব'ল অকণমান আগত গ'লে পাম ৰাতিৰ কেনেকুৱা দৃশ্য হ'ব পাৰে ৰাস্তা বহুত আছে এইফালে কারো ঘনে ছিল নাই এইফালে ভাই এনেকুৱা এটা পৰিৱেশ দেখাবলৈ আপোনালোকে গাড়ীখন ৰখোৱা নাই আৰু গোটেইখিনি জেগাত ডেঞ্জাৰ আৰু এটা মানুহ নাই এতিয়া মানে চাগে কাকো মানে হেৰি কৰা নাই বন্ধ হৈ আছে মানে একদম বন্ধ হৈ আছে তো দেখালোঁ আপোনালোকক ৰাতিৰ গুৱাহাটীখন কেনেকুৱা এটা পৰিস্থিতিত চলে এতিয়া আপোনালোকে টাইম চাব পাৰে কেইটা বাজিল এয়া 4:16 হ'ল আৰু চাওক পোহৰ হৈ গ'ল মানে 4টাৰ পৰা পুৰা পোহৰ হোৱা ষ্টাৰ্টটো হৈ যায় আৰু এতিয়া 4:30 5টাত গোটেই পুৰা পোহৰ হৈ যাব চেষ্টা কৰিলোঁ বাৰু আপোনালোক মই যিমানখিনি পাৰোঁ দেখাবলৈ আৰু দেখাবলৈতো বহুত বেছিয়ে বাকী আছে আমি মানে টিভি টাৱাৰ যাম বুলি ভাবিছিলোঁ কিন্তু মানুহ যিহেতু আমি মানে 2জন হৈ গ'লোঁ লাষ্টত তো সেইকাৰণে আমি নগ'লোঁ সেইফালে মানে বহুত ডেঞ্জাৰ মানে লিপৰ্ডৰ এই একদম বাঘ চাক ওলাই আৰু মানে কি যে ওলাই ঠিক নাই তো তাত নেক্সট যাম বুলি ভাবিছোঁ আৰু যেতিয়া নেক্সট যদি ভিডিঅ' বনাব লাগে পাৰ্ট 2 যদি লাগে আপোনালোকে কমেণ্ট কৰিব পাৰ্ট 2 লাগে বুলি তো এইটোৱে আছিল এটা ৰাতিৰ গুৱাহাটীৰ মহানগৰীৰ দৃশ্য কেনেকুৱা পালে জনাব আপোনালোকে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই